যে হ'ব নহয় ৰাতিপুৱা ৰাতিপুৱা ইমান ডাঙৰকৈ যে ৰ'দটো ওলাই লৈছে নহয় এই টিকা ফটা ৰ'দত কেনেকৈ কি কাম কৰে বাৰু হেৰৌ বেলিটোৱেনো মানুহৰ কথা ইমানো নেভাবিব লাগেনে আৰু গৰম দেখোন দিনক দিনে বাঢ়িহে যাব ধৰিছে এনেকৈ হ'লে দেখোন এদিন মৰিব লাগিব পাই ভাল যে চোতালৰ আগতে গছজোপা আছে বুলি অলপমান ৰেহাই পাইছোঁ নহ'লে মৰিবলগীয়া হ'লহেঁতেন বলো ঘৰ শুনিছোঁ এই ৰ'দত বোলে কণী ভাজি খাই দিছে হেনো ৰ'দত বোলে কেৰাহীখন নি পেলাই একদম কণী এটা ভাজিছিলে বোলে সিজি খতম আৰু এনেকৈ হ'লে মানুহো সিজিব এদিন দেই কণী সিজি গৈছে আৰু ৰ'দত গেছৰ প্ৰয়োজনে নাই দেখোন জুইৰ প্ৰয়োজনে নাই ভাত শাক সেই ৰ'দৰ তাপতে সিজালে হ'ব আৰু হেৰৌ প্ৰণতি আপুনি পালেহি কি কবি আৰু গৰু বান্ধিবলৈ গৈছিলোহে ক'ত বান্ধিবি কচোন ইমান ৰ'দত যেনে তেনে বাট তলতে বান্ধি থৈ আহিছোঁ ঘাঁহ চাহ ইমান নাই আকৌ এই অলপ পাছত চাবলৈ যাব লাগিব পাই পানী চানী দিব লাগিব মাজে মাজে নহ'লে গৰুও মৰিব আৰু ইমান গৰমত তাকেইতো ভাবি আছোঁ ইমান ৰ'দত কেনেকৈ কি কাম কৰোঁ বাৰু বাৰীখনো চাফা কৰিব লাগিছিলে ক'ত ইমান ৰ'দত পাৰে ৰাতিপুৱাই সেই কলথোকা কাটি দিওঁ বুলি কলগছজোপা ওচৰলৈ গ'লোঁ যিডাল সাপ চৰককৈ গৈছে ভালকৈতো সাপটো নেদেখিলোৱে নেগুডাল এইডাল ইমান যে ভয় লাগিলে চাই চিতি খোজকাঢ়িবা দেই এইকেইদিন খুব সাপ ওলাইছে সেইদিনাখন লক্ষণহঁতৰ ঘৰত এটা মাৰিলে বুলি কোৱা শুনিছোঁ বৰ ডাঙৰ ফেটি সাপ হেনো ভয়ো লাগে নহয় সাপলৈ তাকেইতো গৰম দিন আৰু এতিয়া সাপ ওলাবই ঘৰৰ ভিতৰত সোমাই বুলিয়ে ভয় কাইলৈ মই ফেনাইল আনি গোটেই ঘৰৰ চাৰিওফালে ছিটিয়াব লাগিব দেই এনেকৈ নহ'ব আনিব এনেকৈ মুখে কৰি থাকিলে নহয় ছিটিয়াই দিব লাগিব কোন তলকত সাপ সোমাবহি ঘৰৰ ভিতৰত একো ঠিকনা নাই ৰাতিপুৱা ৰাতিপুৱা ইমান গৰম ৰাতিও গৰমত ভালদৰে শুৱাই নহ'ল কি যে হ'ব নহয় আজিৰ দিনতো মানুহৰ ঘৰত ফেন এখন নাথাকেনে ইমান গৰমত ফেন নোহোৱাকৈ কেনেকৈ থাকোঁ বাৰু ঘৰত থাকোঁতে এচিত আছিলোঁ আৰু ইয়াত আহি ইমান গৰমত এনেকৈ ছাৰ্ভাইভ কৰিবলগীয়া হৈছে এনেকৈ আৰু নোৱাৰোঁ দেই এওঁক ক'ব লাগিব ফেন এখন আনিবলৈ এনেকৈ ফেন নোহোৱাকৈ থাকিলে উশাহ বন্ধ হৈ মৰি যাম বাপেকে এতিয়া মাহঁতৰ আগত ফেন এখনো নাই বুলি ক'বলৈ লাজৰ কথা নহয় বৰ বেয়াকৈ লাজ পাম আকৌ এইবোৰ কথা ক'ব নহ'ব পাই ভালকৈ আছোঁ বুলি কৈ থাকোঁ আজিৰ দিনতনো ফেন নোহোৱা ঘৰখন কিমান দুখীয়া বুলি ভাবিব ৰাম নোৱাৰিছোঁ আৰু দেই থাকিবলৈ পইচা আছে নাই মই সেইবোৰ নাজানো মুঠতে ফেন এখন লাগিবই মোক নহ'লে মই কিন্তু ইয়াত থাকিব নোৱাৰোঁ হেৰি শুনিছেনে চাওঁ এইফালে আহাচোন তুমি উঠিলা উঠিলোঁ গা পা ধুই লোৱাগৈ আকৌ দেউতাই গৰু বান্ধিও আহিলে ইমান দেৰিলৈকে শুই আছা ক'ত শুই আছোঁ মই ইমান গৰমত শুব পাৰে নেকি তুমি এটা কাম কৰা কাইলৈকৈ তুমি মোৰ কাৰণে ফেন এখন আনি দিয়া ইমান গৰমত মই থাকিবলৈ নোৱাৰোঁ দেই কেইবাদিনো হ'ল সেনেকৈয়ে আছোঁ এনেকৈ হ'লে মই নোৱাৰোঁ আকৌ আৰু তুমিতো জানাই মই ঘৰত এচিত থকা মানুহ হয় এতিয়া তুমিয়ে কোৱাচোন ফেন নহ'লে মই কেনেকৈ থাকিম ৰ'বা সুপ্ৰিয়া তুমি একদম চিন্তা নকৰিবা মই আজি দেউতাৰ লগত কথা পাতি গৰু এটা বিক্ৰী কৰা কথা ক'ব লাগিব সেই পইচাৰে ফেন আনিব লাগিব মই সেইবোৰ নাজানো ক'ৰ পৰা কেনেকৈ পইচা যোগাৰ কৰি ফেন আনা মুঠতে মোক ফেন এখন লাগিব হ'ব মই দেউতাক ক'ম বাৰু মই কামত গ'লে মানে দেউতাক পইচাটো ঘূৰাই দিম ঠিক আছে কুঁৱাৰ পৰা পানী উঠাই দিলানে মই কিন্তু গা ধুব যাওঁ যোৱা চব ৰেডি কৰি থৈ দিছোঁ তুমি উঠি গা ধুবা বুলি গৰমেই হ'ব এতিয়া পানীবোৰ এতিয়াও উঠাই থৈ আহিছোঁ ঠিক আছে চাদৰ মেখেলাযোৰ উলিয়াই ইস্ত্ৰি মাৰি দিবা ভাল যে ইস্ত্ৰিটো লৈ আহিলোঁ নহ'লেতো তোমালোকৰ ঘৰত একোৱেই নাই সেই মই মাৰি দিম বাৰু যোৱাচোন তুমি আগতে সেই গাটো ধুই লোৱাগৈ হ'ব বোৱাৰীয়ে গা ধুইছেহে আনৰ বোৱাৰীয়ে ঘৰৰ গৃহস্থ সকলোকে ভাত চাত দি আজৰি হ'ল আমাৰজনী আকৌ শুই উঠিছেহে ল'ৰাটো যে ইমান ঘৈণীয়েক তলতীয়া বুলি হ'ব বুলি ভবা নাছিলোঁ আৰু কুঁৱাৰ পৰা পানী চানী উঠাই দিয়ে একেবাৰে শুই উঠাৰ আগতে চব ৰেডি এতিয়া ৰুমৰ পৰা জুমি চাইছিলোঁ দৰ্জাখনৰ পৰা ইস্ত্ৰি কৰি আছে মেখেলা চাদৰ এইটো মাইকী মই হ'ব বুলি ভবা নাছিলোঁ পাই এইবোৰ কথা উলিয়ালে ঘৰখনত এনেই অশান্তিহে হ'ব বুলি মই একো নকওঁ কামটো একো নকৰে বোৱাৰীজনী বোৱাৰী পোৱাৰ পাছতো ময়ে সেই কাম কৰি কৰি খুৱাবলগীয়া হৈছে এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু ভাবিয়ে পোৱা নাই কি কৰোঁ কি নকৰোঁ তাই বুজি পাবনে নেপায় নে তাইহে জানে আৰু দেই মা গা ধুই আহিলা বোৱাৰী মা গা ধুই আহিলোঁ মোৰ বহুত ভোক লাগিছে মা কিবা এটা খাবলৈ দিয়ক না ৰবা ভাত উলিয়াই আহিছোঁ গোটেইকেইটা একেলগে খাম ইমান গৰম পৰিছে কিমানো আৰু ইটো সিটো উলিয়াই দি থাকিম এটা এটা কৰি তাকেই মা কাইলৈ মই এওঁক ফেন এখন আনিবলৈ কৈছোঁ ইমান গৰমত ফেন নোহোৱাকৈ থাকিব নোৱাৰোঁ দেই মোৰতো ইমান গৰমত থকা অভ্যাসেই নাই এনি টাইম মই এ চি ৰুমতে সোমাই থাকোঁ তোমালোক আকৌ ধনী মানুহ যে এতিয়া দুখীয়া ঘৰলৈ বিয়া হ'লা যেতিয়া এনেকৈ থাকিবই লাগিব আৰু এটা কথা আচৰিত খাওঁ মা ইমান বছৰ আপোনালোকে ইমান গৰমত এখন ফেনো কিনিবলৈ নোৱাৰিলেনে কিনো ক'লেনো কিনিব পাৰোঁ আকৌ
ইমান প্ৰয়োজন হোৱা নাই বুলি কিনা নাই অ'। আমাৰ গাঁৱত ইমান গৰম নহয়, গছ গছনি বতাহ মাৰি থাকে নহয়। এইবছৰ ইমান গৰম পৰিছে, কি ক'বা আৰু, এইবোৰ আমাৰে ভুল জানা। আমিয়ে গছ গছনি কাটি ধ্বংস কৰিছোঁ, পৃথিৱীখন ধ্বংসৰ পথলৈ লৈ গৈছোঁ। মানুহবোৰ শিক্ষিত হৈছে, কিন্তু প্ৰকৃতি ধ্বংস কৰিছে। সেইকাৰণে এতিয়া আমিয়ে ভুগিব লাগিব। কথাটো নোহোৱা নহয় মা, মানুহৰ যিমান চিন্তাধাৰা জ্ঞান বাঢ়ি গৈছে, সিমান প্ৰকৃতিৰ কাৰণে বিপদজনকহে হৈছে। আজি গৰমটো তাৰেই পৰিণতি। এৰা, মাজনীলৈ ফোন এটা কৰি চাব লাগিছিলে আকৌ। কৰিছিলোঁ, ৰাতিপুৱাই কৰিছিলোঁ। সকলো ঠিকে আছে হেনো। শাহুৱেক শহুৱেক দুয়োটাই বহুত মৰম কৰে হেনো তাইক। একো কাম কৰিবলৈ প্ৰয়োজনে নাই বোলে। বোৱাৰী হৈ কিবা এটা কৰিব লাগে আকৌ। নাজানো দেই, কৈছিলোঁহে দুখীয়া মানুহ বিয়া নহবি বুলি। এতিয়া দেখোন ভালকৈ আছেগৈ, নিজৰ ইচ্ছামতে থাকিব পাৰিছে, থাকক। তাই সুখী হ'লে হ'ল। তাকেই, হেৰি কৰিবাচোন, এপাক মাতি পঠিয়াবা জোঁৱাই আৰু মাজনীক। অলপ অৰুণাচলৰ ফালে ফুৰি আহিমগৈ, ইমান গৰম পৰিছে। সেইফালে অলপ ঠাণ্ডা হ'বলা, গৈ গোটেই পৰিয়ালটোৱে এপাক ফুৰি আহিবগৈ লাগিব। তাকেই, ময়ো নভবা নহয়, ইমান গৰম পৰিছে। ঠাণ্ডা জেগা এডোখৰলৈ যাবলৈ মন আছে। এইফালেতো বহুত জান জুৰি আছে, গা ধুবলৈ বৰ মজা লাগিব। তো আকৌ তাই শাহুৱেক শহুৱেক ইমান খোলা মনৰ মানুহ যেতিয়া চিন্তা নাই। ইয়ালৈ আহিলে যিমান দিন হ'লেও থাকিব পাৰিব, একো নক'ব মোৰ মতে তাহাঁতি। নাই, একো নকয়, তাহাঁতক কৈয়ে থাকে ইয়ালৈ অহাৰ কথা। তাহাঁতি দুটাইহে নাহে আকৌ, মাক বাপেকক অকলে এৰি দিব মন নাযায় বুলি। জোৰ কৰিলে আহিব বাৰু। হ'ব দিয়ক, মই আজি কথা পাতিম বাৰু। তাহাঁতি আহিব পাৰে নে নোৱাৰে সেইটো সুধি ল'ব লাগিব নহয়। সুধিবা, তাহাঁতি থাকিলে বেছি ভাল লাগিব আৰু। এই বুঢ়া বুঢ়ীকেইটাৰ আৰু কাম নাই, প্ৰতিটো কামতে জীয়েকৰ কথা ক'ব। খঙে উঠি যায় মানে। মোৰতো এইটো ভয় হৈ আছে, জীয়েক জোঁৱায়েকক ইয়াতে মাটি সম্পত্তি দি নিদিলে ৰক্ষা। বহুত দুখীয়া বুলি কোৱা শুনিছোঁ, মাটি সম্পত্তি একোৱেই নাই হ'বলা। এতিয়া এই বুঢ়া বুঢ়ীকেইটা তাহাঁতক আধা সম্পত্তি দি নিদিলে ৰক্ষা। নাই, এইটো সন্দৰ্ভত কথা পাতিবই লাগিব। এইখন ঘৰৰ বোৱাৰী জীয়াই থাকোঁতে ইয়াৰ সম্পত্তি তিল মাত্ৰ কাকো দিবলৈ নাই। তাই বিয়া হৈ গ'ল আৰু তাৰ পৰা একো সম্পত্তি দিবলৈ নাই। এইবোৰ সকলো আমাৰ হ'ব, মানে মোৰ হ'ব। বুঢ়া বুঢ়ী এনেও এদিন মৰি যাব, জীয়েকক কিয় সম্পত্তি দিম আকৌ। ধনী ঘৰ এখনলৈ বিয়া হোৱা হ'লে মোৰ চিন্তা নহ'লহেঁতেন। দুখীয়া বিকহু ঘৰলৈ বিয়া হৈছে নহয়, সেইকাৰণেহে মোৰ ভয় লাগি আছে। আৰু জীয়েকক যে প্ৰতিটো কামতে ঘৰলৈ মাতাৰ কথা ভাবি থাকে নহয়, একদম মানে বিৰাট খং উঠি যায় মোৰ। ৰেখা, মা, ইয়াতে কি কৰি আছা তুমি? নাই, এনেই কিবা এটা ভাবি আছিলোঁ। বাবাৰ কি আহিবলৈ হোৱা নাই নেকি? ফোন কৰিছিলোঁ মা, ৰাস্তাত আছোঁ বুলি কৈছে, আহি আছে মানে। আচ্ছা। মা, নন্দিনীৰ কথা পাতি থকা শুনিছিলোঁ, তাই ঘৰলৈ আহিব নেকি? তাকেই ঘৰলৈ মাতো বুলি কৈছোঁ আকৌ। ফোন কৰা হোৱাই নাই। দেউতাই এইফালে ফুৰিবলৈ যোৱা প্লেনিং কৰিছে, অৰুণাচল ফালে। গ'লে গোটেই পৰিয়ালটো একেলগে যাওঁ বুলি ভাবিছোঁ, গোটেইকেইটা, তোমালোক, তাহাঁতি, আমি। সেইকাৰণে তাইক ফোন এটা কৰিব লাগিব। তেওঁলোকে যাব জানো মা? মানে জোৱাইনো সেইবোৰ কি জানে বাৰু, ফুৰিবলৈ যোৱা কিবা কিবি। তেওঁতো গাঁৱলীয়া মানুহ, ক'ত নেজানিব হয়। গাঁৱলীয়া হ'লেনো কি হ'ল, গাঁৱলীয়া মানুহ হ'লেও জোৱাই টাউনতে পঢ়া শুনা কৰিছে। বাপেকে বহুত কষ্টৰে পঢ়াই শুনাই ডাঙৰ কৰিলে ল'ৰাটোক, সেইকাৰণে টাউনৰ কথাবোৰ সি জানেই। তথাপিও মা, এতিয়া যিমানে ক'লেও নন্দিনী এতিয়া বেলেগৰ ঘৰৰ বোৱাৰী, তেওঁলোকে পাৰ্মিশ্যন দিলেহে হ'ব। তাকেই ফোন এটা কৰি চাম, পাৰ্মিশ্যন দিলে আহিব, নিদিলে নালাগে, আমি জোৰ নকৰোঁ। এতিয়া তাই সেইখন ঘৰৰে ছোৱালী বোৱাৰী সকলো, গতিকে আমি জবৰদস্তি নকৰোঁ। তাহাঁতৰ আহিব মন থাকিলে আহিব, ঘৰৰ মানুহে যদি পাৰ্মিশ্যন দিয়ে, নহ'লে আমি কেইটাই যামগৈ আৰু। তুমি এটা কাম কৰা, যোৱাচোন দেউতাৰ কাৰণে চাহ একাপ বনাই দিয়াগৈ। মই নাখাওঁ। হ'ব মা। মই মাজনীকে ফোন এটা কৰি লগে, বাপেকে নহ'লে এনেই আশা কৰি থাকিব। যদি নেযাওঁ কৰি দিয়ে, খবৰটো দিব লাগিব নহয় বাপেকক। হেৰি, শুনিছানে? কোৱাচোন নন্দিনী। ঘৰৰ পৰা মায়ে ফোন কৰিছিলে জানানে? হয় নেকি? ভালনে তেওঁলোকৰ? ভালেই। পাপাই বোলে অৰুণাচলত ফুৰিবলৈ যাবলৈ প্লেনিং কৰিছে। গৰম বহুত পৰিছে যে, সেইকাৰণে আমাৰ দুটাকো মাতিছে। আমিও বোলে তেওঁলোকৰ লগত যাব পাৰিম। হয় নেকি? যাব লাগিব আকৌ তেনেহ'লে। তুমি ইমান চমুকৈ ক'লে নহ'ব নহয়, মা দেউতাৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব। তেওঁলোকে বা কি কয়? তেওঁলোকে মানা নকৰে, আমি যাব পাৰিম দিয়া। ঠিক আছে তেনেহ'লে, তুমি কথা পাতিবা। হ'ব, মই পাতিম বাৰু। আৰু কি দাদা বৌ যাব নেকি?
অঁ যাব, তেওঁলোকো যাব। দাদা, বৌ, তুমি, মই আৰু মা পাপা আমি কেইটাই আছোঁ দেখোন। ঠিক আছে তুমি কাপোৰ চাপোৰ পেকিং কৰা, মই মাহঁতৰ লগত সুধি লওঁগৈ। নাই নাই এতিয়া নকৰোঁ দেই, আগতে মাহঁতে কৈ লওক, তাৰপিছতহে যাম। যদি যাবলৈ কয় তেতিয়াহে যাম, নহ'লে আকৌ তেওঁলোকে যদি যাবলৈ নিদিয়ে গৈ ভাল নালাগিব নহয়, তেওঁলোকো মনত দুখ পাব। ঠিক আছে বাবা, ৰ'বা তেনেহ'লে মই মাক সুধি আহোঁ। সেই প্ৰভু, যাবলৈ দিলে হয় আৰু দেই। ইমান দিনৰ মূৰত ক'ৰবাত ফুৰিবলৈ যাম, কিমান যে ভাল লাগিব, তাতে মা দেউতাহঁতৰ লগত। সঁচাকৈ মাক দেউতাকে যে ল'ৰা ছোৱালীৰ কথা ইমানকৈ ভাবে, তেওঁলোকে সদায় ল'ৰা ছোৱালীৰ সুখৰ কথাই চিন্তা কৰে, আৰু আমিহে মা দেউতাৰ কথা একো নাভাবোঁ। তহঁতি কিন্তু ভুল কৰিছ মা, তাইক মূৰত উঠাই উঠাই তহঁতিয়ে চল দিছ। ঘৰৰ বোৱাৰী হয় তাই, ঘৰৰ কাম কৰাটো তাইৰ দায়িত্ব হয়, আৰু তহঁতি তাইক এনেকুৱাকৈ থৈ দিয় যেনিবা পুতলা সজাবলৈহে আনিছ। তই কাম চাম কৰিবলৈ কবি আকৌ, মানুহ আহিলে চাহটো বাৰু দিব নাজানি। এনেকৈ হ'লে কেনেকৈ হ'ব কচোন? আৰু এতিয়া মাকৰ ঘৰলৈ টিপকে ওলাই গুচি গ'ল, ইমান সহজে পাৰ্মিশ্যন দিয়ে নেকি? এনেকৈ হ'লে কেনেকৈ হ'ব মা? বোৱাৰীয়েকক অলপ শাসন কৰিব লাগে, এনেকৈ মূৰৰ ওপৰত তুলি থয় নেকি? তোক এদিন চাকৰ বয় খাব, চাবি কিন্তু। তই অলপ বেছিয়ে চিন্তা কৰিছ অ'। তাই কাম চাম কৰিবলৈ নাজানে আকৌ, কি কৰোঁ? এতিয়া নেজানে মানুহজনীক আৰু জবৰদস্তি কৰিবলৈ ক'বও নোৱাৰোঁ, নকৰিলে জানো কাম হ'ব ঘৰখনত? মই ইমান বুঢ়ী হৈ যোৱা নাই নহয়, এতিয়াও পাৰোঁ কাম কৰিবলৈ। তই বুঢ়ী হৈ যোৱা নাই মই মানিছোঁ, এতিয়াও পাৰ বাৰু কাম কৰিবলৈ, তাকে বুলিয়ে কৰি থাকিবি নেকি? এনেকৈ তোক সদায় সদায় তাই বোৱাই বোৱাই খাব নোৱাৰে নহয়। আচলতে ভুল তহঁতৰ গাত, তহঁতি বোৱাৰীজনী কাম কৰিবলৈ এৰিয়ে দিয়া নাই, চব কাম আগবাঢ়ি কৰিবি। চাবি কিন্তু সময় থাকোঁতে বোৱাৰীক আইনত আনি ল, পাছত কিন্তু পস্তাবি। তই একো চিন্তা নকৰিবি দে, ক'ত কেতিয়া কি কৰিব লাগে মই জানো নহয়। তাই বহুত ভাল মনৰে ছোৱালী হয়, কাম পাছিলে কৰিয়ে থাকে, কিন্তু নিজে উপজাচিয়ে কাম কৰোঁ বুলি নাজানে আকৌ, নিজে মানে কাম কৰ বুলি নক'লে কৰিব নাজানে। কিবা এটা নাজানিলে সোধে বাৰু, ময়ো শিকাই আছোঁ তাইক, লাহে লাহে জানিব, ক'তনো একেবাৰে জানিব। সৰুৰ পৰা কাম কৰি নথকা ছোৱালী, আৰামত থকা ছোৱালী, মই যে এইখন ঘৰত যে থাকিব পাৰিছে তাই, সেইটোৱে বহুত বুলি ভাবিছোঁ। বেলেগ হোৱা হ'লে ল'ৰাটোকে লৈ গ'লহেঁতেন। এতিয়া লৈ গৈছে নহয়, আহে নাহেনো কি ঠিকনা? আহাৰ পাছত কবি। নাই তাই তেনেকুৱা ছোৱালী নহয়, আমি বহুত মৰম কৰোঁ, আৰু তাইও মৰম বুজি পায়। নহ'লেনো সেই এচি ৰুমত থকা ছোৱালীজনী আহি এই গৰমখনত ফেন নথকা ঘৰখনত এনেকৈ থাকিবনে? কেতিয়াবাই গ'লগৈহেঁতেন যাবলগীয়া হোৱাহেঁতেন, কিন্তু তাই তেনেকুৱা ছোৱালী নহয়। আচলতে তহঁতি ভুল বুজিছ, তাই মনৰ পৰা ভাল ছোৱালীৰ কাৰণেহে মই তাইক আজি ইমান ভালকৈ ব্যৱহাৰ কৰি আছোঁ। তাই যদি মনটো বেয়া হোৱা হ'লে মই ইমান উপজাচি কেতিয়াও কাম কৰি নিদিওঁ। যেনেকৈ আছ এনেকৈ থাক, ভালেই। বোৱাৰীজনী ভাল হ'লে আমাৰে ভাল লাগিব। মোৰ চিন্তাই হয় তই গোটেই ঘৰৰ কামবোৰ কৰি থাক বুলি। তাই যদি কামবোৰত অলপ হাত বটাই দিয়ে তেনেহ'লে তই মানা নকৰিবি আৰু চব কাম শিকাই দিবি। তাই যদি কাম নেপাছিলে, কৰিব নেজানিলে কাম পাচিবি আকৌ, তেতিয়াহে অভ্যাস হ'ব। অঁ তাকেই, গেছটো শেষ হ'ল, ইমান গৰমত ক'ত জুই জ্বলাব পাৰিব। আজি সেই বাপেৰক কৈছোঁ, তাহাঁতি অহা আগে গেছটো ভৰাবি, মইতো আগৰ পৰা জুই বনাই থকা মানুহ, পাৰিম বাৰু। অঁ গেছটো কথা হেৰি, মই নক'বা সেইটো কথা দেই, গেছ নহ'লে মোৰো নহ'ব। ইমান গৰম উঠে, ক'ত ইমান গৰমত পাৰে। ফেন এখন আনি দিলে তাইক, ফেন নহ'লে নোৱাৰোঁ বুলি কৈ আছে। আমাৰো প্ৰব্লেম হৈছে বাৰু, ঘৰখনত ফেনখন হ'ল ভালেই, ৰাতি সিহঁতে লয়, দিনত চবেই লওঁ। লাহে লাহে তহঁতিও এখন আনি ল'বি আকৌ। আনিব লাগিব, তাই কৈছে টাউনৰ পৰা এইবাৰ ফেন এখন লৈ আহিম বুলি, কি কয় জানো। তাইতো ঘৰ বহুত ধনী, টকা পইচা অলপ দি আহিব পাৰে, দিওঁ বুলিলে মাক বাপেকে দিব, খুজিলেনো ঢেৰ কিবা কিবি দিব। তাই আকৌ আমাৰ ঘৰখন দুখীয়া বুলি দেখাব নিবিচাৰে মাক বাপেকৰ আগত, সেইকাৰণেহে তাই নোখোজে। দেখাবলৈনো কিটো লাজ কৰিব লাগে, যি হয় সেইটো হয়েই আৰু। মাক বাপেক ধনী যেতিয়া অলপমান বস্তু বাহিনী আনি ঘৰখন ভৰাম বুলি ভাবিবহে লাগে। সেইবোৰ কথা যদি কয় গোটেই বস্তুৱে ঘৰখন ভৰাই দিব, আমাৰ কি লাজৰ কথা নহয় জানো? বোৱাৰী ঘৰৰ মানুহে বস্তু কিনি দিলে মানে সেইবোৰ কৰিব নোৱাৰো পাই। আমাক বস্তু চস্তু একো নালাগে, বোৱাৰীজনী ভালকৈ থাকিলেই হ'ল আমাৰ লগত। বোৱাৰীজনী ভাল যেতিয়া ভালকৈ শিকাবি বুজাবি, ভালেই হ'ব। তই এতিয়া যেনেকৈ গঢ় দিয় বোৱাৰীয়ে সেনেকৈ গঢ় ল'ব, যদি তাৰ মাক বাপেকে বেয়া কৰি নিশিকায়। মাকজনীৰ লগত এদিন কথা পাতিছিলোঁ, বৰ ভাল মাকজনী। ভাল হ'লে চব ঠিকে আছে, বেয়া হ'লেহে গণ্ডগোল হ'ব। তই চিন্তা নকৰিবি দে, চব ঠিকেই হ'ব, মই আছোঁ নহয়। নাই মা, মই নাথাকোঁ, এওঁৰ লগত ময়ো যামগৈ। কিয়? জোৱাই দেখোন তোক পাৰ্মিশ্যন দিছে ইয়াত থাকিবলৈ, তই 5 দিনমান থাকি গুচি গ'লে হ'ল। নহয় অ' মা, জোৱাই যদি অকলে যায় মাহঁতে দুখ পাব মনত। দুয়োটাই একেলগে আহিছোঁ যেতিয়া একেলগতে যাম। আচলতে কি জানো মা, আমি দুটা ঘৰত নাথাকিলে বৰ চেঁচা লাগে হেনো মাহঁতৰ। মোৰ অবিহনে এওঁ কি কৰিবগৈনো ঘৰত গৈ? মাহঁতে ইমান দিনৰ পৰা বাট চাই আছে আমি যাম বুলি, এতিয়া যদি মই নাযাওঁ তেওঁলোকে মনত দুখ পাব। সেইটোও কথা হয় বাৰু।
লাগিলে আকৌ কেইদিনমানৰ পাছত আহিম। এইবাৰ দুয়োটা একেলগে যাওঁগৈ। মাৰ গাটো ইমান ভাল হৈ নাথাকে, সেইকাৰণে আজিকালি মই নিজে কামবোৰ শিকি আছোঁ, তেওঁ অন্তত আৰাম পাব বুলি। ভালকৈ কামবোৰ শিকি ল'ব পাৰিলে মাক আৰু কাম কৰিব নিদিওঁ বুলি ভাবিছোঁ। টকা পইচা কিবা অসুবিধা হ'লে কবি আকৌ, দি যাম নহয়। নাই নাই মা, তেনেকুৱা একো অসুবিধা নহয় বাৰু। ঠিক আছে, অসুবিধা হ'লে ক'ম বাৰু। তোকেহে আচৰিত লাগে পাই, তই মোৰ ছোৱালী হয়নে নহয় কেতিয়াবা সন্দেহে হয়। সৰুৰে পৰা ইমান লাখ বিলাসত চলিলি, আৰু এতিয়া গাঁৱত যে ইমান ধুনীয়াকৈ সহজ সৰল জীৱন এটা জীয়াই আছ, ভাবিয়ে মই আচৰিত হৈ যাওঁ। দে ভালে হৈছে, ভালকৈ থাক। তোকো তাহাঁতি ভালদৰে নিজৰ ছোৱালীৰ দৰে মৰম কৰি থাকক। তয়ো তাহাঁতক আমাৰ নিচিনাই ভাবিবি, নিজৰ মা দেউতা। ইয়াতকৈ আৰু সুখৰ কথা আমাৰ কাৰণে কি হ'ব পাৰে কচোন। নিজৰ ছোৱালীজনী বিয়া হোৱাৰ পাছত সেইখন ঘৰত ইমান সুখত যদি থাকে, তাতকৈ আৰু সুখৰ কথা আমাৰ কাৰণে একোৱেই নহয় মাজনী। তই যেন সদায় তোৰ শহুৰ শাহুৰক সন্মান কৰি সদায় একেলগতে থাক, তাকেই কামনা কৰিছোঁ। থেংক ইউ মা, আৰু তোমালোকেও ভালকৈ থাকিবা। আৰু আমাৰ ঘৰলৈ যাবা আকৌ। নাই গৰম দিনত নাযাওঁ দেই, ঠাণ্ডা দিনতহে পাক এটা মাৰিম। অ'কে বাবা, ঠাণ্ডা দিনতে যাবা। আমাৰ মা দেউতাই বহুত ভাল পাব। ঠিক আছে, এতিয়াতো যাবই লাগিব। তই যিহেতু ইমান প্ৰশংসা কৰিছ তহঁতৰ গাঁওখনৰ বিষয়ে, ঘৰখনৰ বিষয়ে, বিয়নীৰ বিষয়ে, এপাকটো চাবলৈ যাবই লাগিব। এই ল'ৰাটো আৰু বোৱাৰী ইমান দিনলৈকে অহা নাই, ফোনো নাই। ফোন এটা কৰোঁ ক'বলৈও মানুহে ঢেৰ কথা শুনাইছে। ল'ৰাটোক লৈ গ'ল আৰু নাহে আৰু বোৱাৰীয়ে। চহৰৰ ছোৱালীবোৰ এনেকুৱাই তেনেকুৱাই বুলি বুকুখন বৰ ধৰফৰাইছে পাই। ৰুমটো যে ইমান চেঁচা লাগিছে তাহাঁতৰ। হে প্ৰভু, আহিলে হয় আৰু। সেইদিনাখন ফোন কৰিলোঁ, এইকেইদিনতে আহিম বুলি ক'লে, ক'তা আজিলৈকে দেখোন অহাই নাই। ল'ৰাটোক যদি তাত ফুচলাই মুচলাই থৈ দিয়ে, মোৰ কি হ'ব বাৰু আমাৰ? কোনে চাব বাৰু আমাক? বোৱাৰীজনীতো তেনেকুৱা নালাগে, তথাপিও এতিয়া একো ধৰিবই পৰা নাই নহয়। মা? হা? আৰে বোৱাৰী, তুমি সঁচাই ইয়াত আছানে? কি হ'ল মা? তো আমি আহিলোঁ। মই তোমালোকৰ কথাই ভাবি আছিলোঁ। তোমালোকে নাই যে, ৰুমটো অলপ চাফা কৰি দিওঁ বোলো। আহি কেনে লেতেৰা হৈ থাকিলে ভাল নালাগিব নহয় তোমালোকৰ। হয় নেকি মা? ই ক'ত? আহি আছে, এই লগৰ এটা লগ পালে ৰাস্তাতে কথা পাতি আছে। মই আকৌ ভয়ে খাই গৈছিলোঁ। মানুহবোৰে যে ইমান কি কৈছে, তোমালোকেও ফোন এটা কৰা নাই। ভয়ে লাগি আছিলে, সেইবোৰকে ভাবি আছিলোঁ নাহিব নেকি, নাহিলে আমাৰ কি হ'ব, অমুক তমুক ঢেৰ আজে বাজে কথা আহি আছিলে জানানে। তাৰমানে আপুনি মোক বিশ্বাস নকৰে মা? তেনেকুৱা কথা নহয় বোৱাৰী, জানাই দেখোন গাঁৱৰ মানুহৰ কথা। বুজিছোঁ মা, আপুনি মোক নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে। মই আপোনাক কিয় তেনেকুৱা কৰিম বাৰু? আপোনাৰ লগত যদি মই তেনেকুৱা কৰোঁ, মোক ভগৱানে কেতিয়াও মাফ নকৰিব। আপুনি নিশ্চিন্তে থাকক, আপোনাক মই কেতিয়াও সেইটো দিন দেখিবলৈ নিদিওঁ। আপোনালোকে যেনেকৈ মোক এইখন ঘৰত নিজৰ ছোৱালীৰ দৰে ৰাখিছে, ময়ো আপোনালোকক নিজৰ মা দেউতাৰ দৰে ৰাখিম। আপোনালোকক এৰি কেতিয়াও এইখন ঘৰৰ পৰা মই এওঁক লৈ নাযাওঁ। গাঁৱৰ মানুহ যোনে যি কৈ থাকক, আপুনি সেইবোৰ কাণ নেপাতিব। আমি সকলোৱে মিলি এইখন ঘৰত থাকিম। এদিন চাবচোন, আমাৰো উন্নতি হ'ব, আমাৰো এখন ডাঙৰ ঘৰ হ'ব, আৰু আমি সকলোৱে সদায় একেলগে থাকিম। সঁচাকৈ বোৱাৰী, ভগৱানক ধন্যবাদ দিছোঁ। তোমাৰ দৰে বোৱাৰী এজনী আমাৰ ভাগ্যত লিখাৰ কাৰণে। তুমি এইখন ঘৰৰ কাৰণে এজনী উপযুক্ত বোৱাৰী। তুমি যেন সদায় আমাক এনেকৈয়ে মৰম আদৰ কৰি থাকা। আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত থাকিব।